হয় অতি হৃদয় বিদাৰক ঘটনা আমি আসলতে নিন্দা কৰিছোঁ আৰু যি বুধেশ্বৰ গড়ৰ হত্যাকাণ্ডক সঁচাকৈ অমানৱীয় অত্যাচাৰ কৰি যি ধৰণে তেওঁক প্ৰহাৰ কৰিছে মাজমজিয়াত ডিগবৈ চহৰত কোনো মানুহ নাছিল নেকি তাত। আমাক এনেকুৱা লাগিছে যে যি কালপিত কেইজনক এৰেষ্ট কৰিছে আমি গম পাইছোঁ কিছুমানক এৰেষ্ট কৰিছে কিন্তু দোষীক যাতে আইনৰ সুৰুঙা লৈ বাচি যাব নোৱাৰাকৈ তেওঁলোকৰ ওপৰত আচলতে প্ৰস্তুত কৰিব লাগিব কেছ ডায়েৰীবিলাক। আমি আশা কৰিছোঁ যি ধৰণে তাৰমানে আমাৰ বুধেশ্বৰ ঘৰৰ পৰিয়ালে বিচাৰিছে সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজে বিচাৰিছে তেওঁৰ ওপৰত শাস্তি হ'বৰ কাৰণে আমিতো ফাঁচীৰ দাবী কৰিছোঁ। আচলতে চিধা চিধি কথা ক'বলৈ গ'লে এনেধৰণৰ মানুহ হয় নে জানুৱাৰ হয়। আচলতে আমি দুখ পাইছোঁ, আমি সহ্যই কৰিব পৰা নাই এই ঘটনাটো। আমি দেখি আমাৰ চকুৰ পানী ওলাই গৈছে। এনেধৰণৰ অন্যায় অত্যাচাৰ কৰি তেওঁক নিৰ্মূলভাৱে হাত ভৰি বান্ধি যি মাৰি হত্যা কৰিলে, তেওঁক আচলতে মাৰ্ডাৰ কৰা হৈছে। তেওঁক দোষীৰ ওপৰত কিন্তু কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'ব লাগে আৰু অতি শীঘ্ৰে আমিতো ফাঁচীৰ দাবী কৰিছোঁ। চৰকাৰে যাতে এই বস্তুটোত আইনৰ লগত যি ধৰণৰ যিকেইজন পুলিচ অফিচাৰ আছে, ইনভেষ্টিগেশ্যন IO অফিচাৰ আছে, তেওঁলোকক আচলতে এই দায়িত্বটো অলপ ভাল ধৰণে চকু দিবৰ কাৰণে আমি ভাৰতীয় চাহ মজদুৰ সংঘ অসম প্ৰদেশই অনুৰোধ জনাইছোঁ। আৰু তেওঁৰ পৰিয়াল আমি গম পাইছোঁ তেওঁৰ মহিলাও অসুস্থ অৱস্থাত আছে বুলি, গমেকে নাপায় বোলে হাজবেণ্ডে ঢুকাইছে নে কি হৈছে। গতিকে সেই মহিলাগৰাকীৰো ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব লাগে। আৰু যি সন্তান আছে বুলি শুনিছোঁ, সন্তানৰ ওপৰতো পঢ়া শুনা সকলো দায়িত্ব চৰকাৰে বহন কৰিব লাগে আৰু এককালীন সাহায্য অতি শীঘ্ৰে প্ৰদান কৰি দোষীৰ ওপৰত আচলতে যি ধৰণে তেওঁ হত্যা কৰিলে বুধেশ্বৰ গড়ক, আচলতে তেওঁৰ ওপৰত যিখিনি তেওঁৰ লগত জড়িত আছে সকলোকে কিন্তু এৰেষ্ট কৰিব লাগে। দুই এজনক এৰেষ্ট কৰি যাতে এই বিষয়টো, এই ঘটনাটো যাতে নিৰ্মূল কৰিবৰ কাৰণে বা এটা আইনৰ ৰাস্তাত বাচিব নিদিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে এই বিষয়টোৰ ওপৰত ভাল ধৰণে এটা খুটি নাটি থাকি নোযোৱাকৈ তদন্ত হ'ব লাগে। তেওঁলোকে যি দোষী সাব্যস্ত কৰিব বিচাৰিছে, মাছক লৈ মাছ চুৰ কৰা বুলি তেওঁলোকে কৈছে, কি আইন নাছিলে, কি প্ৰশাসন নাছিলে, কি কেছ দিবৰ কাৰণে তেওঁলোকে যদি হৈছে তেনেধৰণৰ নাটকবাজি কথা লৈ তেওঁক প্ৰহাৰ কৰি যি ধৰণে তেওঁলোকক মাৰি মৰিয়াই হত্যা কৰিলে, সমগ্ৰ অসমৰ আমাৰ ৰাইজে চাই আছে কি ধৰণে হত্যা কৰিছে। আপোনালোকে চব ফেচবুকত পূৰা ভাইৰেল হৈছে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, অতি পৰিতাপৰ বিষয়। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে এনেধৰণৰ ঘটনা পূৰ্বতো 2-3বাৰমান হৈছে, মৰেল পুলিচগিৰি আচলতে বন্ধ কৰিব লাগে। মৰেল পুলিচগিৰি যিসকল বিষয়া কৰিছে যাতে দুবাৰা কৰিব নোৱাৰাকৈ শাস্তি দিব লাগে। বাৰম্বাৰ আমি দেখিছোঁ যোৱাবাৰ যোৰহাটত থু চেলেকাইছে, এনেধৰণৰ ঘটনা আমি পূৰ্বতো দেখি পাইছোঁ। এতিয়াও আমি দেখিছোঁ ডিগবৈ নিচিনা চহৰত মৰিয়াই হত্যা কৰাটো বহুত লাজৰ আৰু দুখৰ কথা। এনেধৰণৰ ঘটনা ঘটিয়ে আছে, ঘটি থাকিব নে ইয়াৰ সমাধান উলিয়াব লাগিব। যিবিলাক দোষী আছে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰি কিনি তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে আচলতে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। অন্যথা আইনৰ প্ৰচিডিউৰত তেওঁলোকক ফাঁচীৰ দাবীত ফাঁচীৰ কাঠত ওলমাবৰ কাৰণে আমি ভাৰতীয় চাহ মজদুৰ সংঘ হৈ অনুৰোধ জনাইছোঁ। অন্যথা অসমত আমি সমগ্ৰ জিলাতেই আমি তীব্ৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। সময় থাকোঁতে আপোনালোকে এই বিষয়ৰ ওপৰত গুৰুত্ব সহকাৰে লওক আৰু তেওঁলোকৰ পৰিয়ালক লৈ, তেওঁলোকে যি ল'ৰা ছোৱালী আছে, মহিলা মাইকী মানুহ আছে, তেওঁলোকৰ কাৰণে সম্পূৰ্ণভাৱে ক্ষতিপূৰণ দি তেওঁলোকক আচলতে সহায় কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা আমিও প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।